জনকল্যাণ প্ৰাথমিক বিদ্যালয়ত আমি উপস্থিত আছোঁ। বাংলা মিডিয়াম স্কুল হয়। প্ৰাথমিক স্তৰে তেওঁলোকে বাংলা মিডিয়ামের জৰিয়তে লেখাপড়া কৰি আছে। ইয়াতে 1 to 5 ক্লাস আমি সরকারের ফালৰ পৰা এক্সটার্নাল ইভ্যালুয়েটর হিসাবে আহিছোঁ। আমাৰ ইভ্যালুয়েটর মহোদয় ইয়াতে উপস্থিত আছে। তেওঁ ৰাতিপুৱাৰ পৰা গোটেইখিনি নিৰীক্ষণ কৰি আছে আৰু আমাৰ হেড টিচাৰক আদি কৰি যিসকল শিক্ষাগুৰু গুৰুমাতাসকল আছে তেওঁলোকে উপস্থিত আছে। এনেকুৱাই মই কেইটামান ক্লাছত গ'লোঁ আৰু খুব ভাল লাগিছে। তেওঁলোকে প্ৰচণ্ডভাৱে প্ৰয়াস কৰিছে যাতে জীৱনের আৰম্ভণি আমাৰ এই সন্তানসকল যাতে ভালকৈ জীৱশ্ৰেষ্ঠৰ স্তৰত উন্নীত হ'ব পাৰে তাৰ কাৰণে মই লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। কাৰণ ছাত্ৰক দেখিলেই আমি টিচারের রিফ্লেকশনটো পোৱা যায়, শিক্ষক দেখিয়ে গুৰুৰ চিনাকি হয়। যে এই ক্ষেত্ৰত যি ল'ৰা ছোৱালীৰ লগতে অলপ সময় হ'লেও দুটা এটা কথা হ'লেও আমি ক'ব পাৰিছোঁ, আমার খুব ভাল লাগিছে। মই অহাৰ আগতেই পৰীক্ষা শেষ হৈছে আৰু আমি এক্সটার্নাল ইভ্যালুয়েটর যেহেতু আজি পৰীক্ষা নিৰীক্ষা কৰি যি মাৰ্কশ্বিট বা যেনেকুৱা পদ্ধতিগতভাৱে আমাৰ এইবিলাক জমা দিয়া হ'ব। মই ইয়াতে থিয় হৈ স্কুলের প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মংগল কামনা কৰিছোঁ। অভিভাৱকৰ লগতে কথা ক'লোঁ। তেওঁলোক এই অঞ্চলের অভিভাৱক, যথেষ্ট অভিভাৱক। তেওঁলোকে চেষ্টা কৰি আছে ল'ৰা ছোৱালীক যাতে ভালকৈ মানুহ বনাব পাৰে। ইয়াৰ SMCৰ প্ৰেচিডেণ্টৰ লগতো লগ পাইছোঁ। তেওঁৰ এটা চেষ্টা আছে যাতে স্কুলখন উন্নত হয়। স্কুলের কিছুমান প্রয়োজনীয়তা আছে, বিল্ডিং ইত্যাদি, এইবিলাক লৈ নিশ্চিতভাৱে আমি বিভাগের লগতে কথা কম আর অভিভাবক মন্ত্রী হিসাবে হুজাই জেলার যেতিয়া রিভিউতে আহিম তেতিয়াও আমি এডুকেশন বিভাগের যিসকল কর্মকর্তা তেওঁলোকৰ লগতে কথা শিক্ষা মানদণ্ডৰ ক্ষেত্ৰত গুৰুত্ব পাতিছে। এইটো চৰকাৰে যিহেতু এই পদক্ষেপটো লৈছে, আপুনি ভাবে নেকি এই পদক্ষেপে আচলতে ল'ৰা ছোৱালীৰ শৈক্ষিক উন্নয়ন হ'ব বুলি? চাওক, আমাৰ আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়াৰ ফালৰ পৰা এই গুণোৎসৱৰ কাৰ্যক্ৰম আৰম্ভ হৈছে আৰু আজিৰ দিনত আমি এইটো কণ্টিনিউশ্যন কৰি আছোঁ। আৰু আমি ভাবোঁ যে এই গুণোৎসৱৰ জৰিয়তে প্ৰকৃত অৰ্থত গুণ আহৰণ কৰা, জ্ঞান আহৰণ কৰাটোৱেই আমাৰ এই শিক্ষা ব্যৱস্থাৰ লক্ষ্য। মানুহ জীৱশ্ৰেষ্ঠ হয় যেতিয়াই আমি বহুত জীৱ আছে তাৰ ভিতৰত জ্ঞানের জৰিয়তে আমি শ্ৰেষ্ঠত্ব লাভ কৰোঁ। আৰু এই শ্ৰেষ্ঠত্ব লাভ কৰাৰ প্ৰথম সোপান হৈছে আমাৰ শিক্ষাঙ্গনবিলাক, যিকোনো স্তরের হোক, যিকোনো মাধ্যমের হোক। এই শিক্ষাঙ্গনতেই আমি আমার জীবনের আৰম্ভণি, জীৱশ্ৰেষ্ঠ হোৱাৰ প্ৰথম সোপান। এই ক্ষেত্ৰত আপুনি যেনেকুৱা মোক কৈছে, হয়, মই আন্তৰিকতাৰে অন্তৰাত্মাত আমাৰ এই কথাটো আছে যে এই গুণোৎসৱৰ জৰিয়তে, কাৰণ এইটো এটা উৎসৱ হয়। উৎসৱ হয় এই কাৰণেই আজিৰ দিনত আপোনালোকে দেখিছে যে তেওঁলোকৰ পিতৃ মাতৃ SMCত যিসকল অভিভাৱক, ঠিক তেনেকুৱা আজি আপোনালোক সংবাদ মাধ্যম ইয়াতে উপস্থিত আছে। এই যে আমাৰ এক মহামিলন, লগতে ছাত্ৰ ছাত্ৰী ইয়াতে 157গৰাকী ছাত্ৰ মই সুধিছোঁ, তাৰ ভিতৰত আজিৰ দিনত 156গৰাকীয়ে পৰীক্ষা দিছে। এজন অলপ পাছত এডমিশ্যন লৈছে, সেইকাৰণে এই পৰীক্ষাত বহিব পৰা নাই। এই যে পৰিক্ৰমা, টোটেল পৰিক্ৰমা, গুণোৎসৱ আৰম্ভ হোৱাৰ আগতে কেতিয়াও আমি দেখা নাছিলোঁ। কিন্তু গুণোৎসৱ যেতিয়াই আৰম্ভ হৈছে তেতিয়াৰ ফালৰ পৰা লাহে লাহে আমাৰ অভিভাৱক, আমাৰ শিক্ষক, আমাৰ SMC, আমাৰ সমাজপতিসকল, আমাৰ সংবাদ মাধ্যম এক যৌথ প্ৰয়াস চলি আছে যে এই যৌথ প্ৰয়াসৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী যাতে জীৱশ্ৰেষ্ঠ হ'ব পাৰে, তেওঁলোকৰ যিটো গুণ, এই গুণটো যাতে লাহে লাহে বৃদ্ধি হ'ব পাৰে, তাৰ কাৰণে এক প্ৰয়াস। আৰু এই গুণোৎসৱৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ ল'ৰা ছোৱালীৰ যথেষ্ট উপকাৰ হ'ব, তেওঁলোক গুণান্বিত হ'ব আৰু তেওঁলোক জ্ঞানী হ'ব। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি।
বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।